চিপাঝাৰত মাঘৰ বিহুৰ দিনা ফুটবলৰ পথাৰত নামিল ২২জনকৈ ৭০ ঊৰ্ধৰ ব্যক্তিৰ চিপাঝাৰৰ মহলীয়াপাৰৰ কুধেৰীয়া পথাৰত এক প্ৰীতি ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৰ্শকক মহাচন্ন কৰি তুলিলে বয়স্ক লোকসকলে। চিপাঝাৰৰ পূব বৈৰাগী পাৰ আৰু পশ্চিম মহলীয়াপাৰা ৰাইজৰ উদ্যোগত ভোগালী বিহুত প্ৰত্যেক বছৰে অনুষ্ঠিত হৈ আহিছে বিভিন্ন খেল প্ৰতিযোগিতা। সেই অনুসৰি আজি কুধেৰীয়া খেলপথাৰত অনুষ্ঠিত হয় ৭০ ঊৰ্ধৰ বয়স্ক লোকসকলৰ মাজত এখন ফুটবল প্ৰতিযোগিতা। ৰঙিয়াৰ ৰাইজিং একাদশ আৰু ওৰাং একাদশ উপনামেৰে অনুষ্ঠিত দল দুটাৰ খেলখনে সম্প্ৰতি উৎসাহিত কৰিছে সাধাৰণ দৰ্শকৰ লগতে বয়স্ক লোকসকলক। আমি এই মুহূৰ্তত দৃশ্যাৱলী দেখুৱাইছোঁ। খেলপথাৰৰ মাছ পাইছেগৈ সুন্দৰভাৱে মাৰিছিলে কিন্তু পুনৰ বাধা দিবলৈ গৈছিলে নোৱাৰিলে। এয়া ৰঞ্জিতৰ হাতত বল, ৰঞ্জিতৰ ভৰিত বল, এয়া জগত হাজৰিকা হাম কৰি খাই পৰা আমি দেখিবলৈ পাইছোঁ, কিন্তু বলটো আয়ত্ব কৰিব নোৱাৰাত ইতিমধ্যে বল খেলপথাৰৰ মাছ পাইছেহি। গতিকে বল পাইছে এয়া মাইছা বোৰে পাইছে। হাজৰিকাই সুন্দৰকৈ মাৰি পঠিয়াইছে বলটো বহু দূৰলৈ। এয়া বল পৰিছে খেলপথাৰৰ মাজভাগত। সুন্দৰকৈ মাৰি তনুৰাম সমাজত সুন্দৰকৈ। আচলতে এই খেলখন 1996 চনতে প্ৰতিষ্ঠা লাভ কৰিছিল। গতিকে এই খেলখন বৰ ধুনীয়া লাগে। এটা বৃদ্ধসকলক এটা আমোদ দিয়া যায়, যিসকলত এই সাম্প্ৰতিক সমাজ ব্যৱস্থাত বৃদ্ধসকল ধৰি লওক ঘৰত এলাগী হৈ থকা দেখা যায়। বিগত সময়ত এনেকুৱা বৃদ্ধাশ্ৰমত থাকিবলৈ দেখা পোৱা যায়। গতিকে তেওঁলোকক আমি এই মঞ্চলৈ আদৰি আনি এতিয়া এটা সৰু এটা প্লেটফৰ্ম দিয়াৰ বাবে আমি চেষ্টা চলাইছোঁ। আচলতে আমাৰ ধাৰাভাষ্যকাৰ হিচাপে যিকেইগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ, গতিকে এইখিনিত ধাৰাভাষ্যকাৰে বৰ ধুনীয়াকৈ ৰখাল হৈ যায় আৰু বৃদ্ধসকলে যেতিয়া বল বা ফুটবল খেল পৰিৱেশন কৰে বৰ ধুনীয়া লাগে।